পুনৰ বিজেপিৰে অগপৰ মিত্ৰতা হ'ব নেকি? নহয়, কোনো কাৰণতে মিত্ৰতা নহয়। পুনৰ স্থিতি স্পষ্ট অগপ সভাপতি অতুল বৰাৰ। নাই নাই, আজিৰ দিনত তেওঁলোকৰ যি দৃষ্টিভংগী, গতিকে এই কথা ভাবিব পাৰি কি চৰ্ত সাপেক্ষে কোনো চৰ্ত তত্ত্ব কথা নাই, কোনো চৰ্ত তত্ত্ব কথা নাই, কোনো চৰ্ত তত্ত্ব কথা নাই। কলিয়াবৰত এই মন্তব্য অতুল বৰাৰ। মিত্ৰতা ভংগৰ পাছত কলিয়াবৰত অগপৰ 3 প্ৰাক্তন মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰী। কেশৱ মহন্তৰ সমষ্টিত মন্ত্ৰিত্ব ত্যাগী 3 মন্ত্ৰীক বিপুল আদৰণি স্থানীয় অগপ নেতা কৰ্মীৰ। কলিয়াবৰ তিনিআলিৰ পৰা প্ৰায় 2 কিলোমিটাৰ পথ খোজকাঢ়ি এখন সভাত মিলিত হয় তিনিও। শ্বহীদ বেদীত সেৱা জনাই তিনিওগৰাকী অগপ নেতাই। দিল্লীৰ বিজেপি নেতৃত্বই এতিয়া কি ভাবিছে, কি কৰিব, তাকো ক'লে অতুল বৰাই। স্পষ্টভাৱে কৈছিল যে বিলখন আমি পাছ কৰিম। আমি কৈছিলোঁ যে ৰাজ্যসভাত আপোনালোকৰতো মেজৰিটি নাই, আপোনালোকে কেনেকৈ পাছ কৰিব? কৈছে আমি এদিন এক্সটেণ্ড কৰিম, সেইটো তেওঁলোকে কৰিছিলে। তো এতিয়া তেওঁলোকৰ হাতত শেষ উপায় আছে, ৰাজ্যসভাত চেষ্টা কৰিব, নতুবা জইণ্ট ছেছন তেওঁলোকে অনুষ্ঠিত কৰিব। আৰু এই কথাও ৰাজনাথ সিঙে কৈছিল, যদি ৰাজ্যসভাত পাছ নহয় আমি জইণ্ট পাৰ্লামেণ্টাৰী ছেছন অনুষ্ঠিত কৰি আমি কামটো কৰিম। আদালতৰ কাষ চপাৰ চিন্তা চৰ্চা অগপৰ। বিধেয়কখন অসাংবিধানিকটো হয়, সংবিধান বিৰোধী। আদালতৰ কাষ চপাৰ কথা আমি চিন্তা চৰ্চা কৰিছোঁ। কলিয়াবৰৰ পৰা নৃপেন চন্দ্ৰ কেওটৰ ৰিপৰ্ট, প্ৰাগ নিউজ।